guys, welcome and welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? মই দৰ্শনাই পুনৰবাৰ আজি আপোনালোকৰ কাৰণে এটা ধুনীয়া vlog লৈ আহিছো। আৰু আজি vlogটো ষ্টাৰ্ট কৰাৰ আগতে এটা কথা কৈ লও, কথাটো হ'ল যে পৰহিৰ আগদিনা চাগে মই প্ৰেংক ভিডিও এটা কৰিছিলো কোভিডক লৈ আৰু তাতে 99% মানুহে পজিটিভ কমেন্ট কৰিছে, পজিটিভ মই মানে কি পজিটিভ ভাবে লৈছে কথাটো। তো সেইটো দেখি মোৰ সবতকে ভাল লাগিছে। চাওক, যেতিয়া এটা ভাল কাম কৰিম পজিটিভ নেগেটিভ দুইটাই আহে আৰু দুইটা কথা মাইন্ডত ৰাখি ভিডিওটো বনাইছিলো মই, কাৰণ পজিটিভ কমেন্ট যোনে বুজি পাব তেখেত সকলেতো নিশ্চয় পজিটিভ কমেন্ট দিব, আৰু যোনে বুজি নাপায় বা ভিডিওটো সম্পূৰ্ণকৈ নাচায় আধাতে চাই কিনে কমেন্ট কৰে, অবভিয়াসলি তেখেত সকলে নেগেটিভ কমেন্ট দিব। বাট পজিটিভ কমেন্ট 99% আহিছে আৰু নেগেটিভ কমেন্ট খুব বেছি দুই এটা আহিছে আৰু 1%। আৰু ভাল লাগিছে আপোনালোকে মোক ইমান সাপোৰ্ট কৰিছে বা বুজি পাইছে মই ভিডিওটো যে প্ৰেংক ভিডিও বনাইছো হয়, কিন্তু সেই প্ৰেংকটো কিয় বনালো লাষ্টত মই ভিডিওটো চালে আপোনালোকে নিশ্চয় গম পাব লাষ্টৰ কথাখিনি শুনি কিনে। আৰু যি সকলে মানে কৈছে আৰু যে বা এনেকুৱা এটা ভিডিও কিয় বনাইছে এনেকুৱা কোভিডৰ সময়ত, মানে কি আৰু মানে এনেকুৱা ধেমালি টাইপৰ প্ৰেংক কৰিব নালাগিছিল, কিছুমানে সেনেকাও কৈছে, কিন্তু তেখেতসকলে ভিডিওটো শেষলৈ চোৱা নাই। তাতে ধুনীয়া এটা মেছেজ আছে, সেই মেছেজটো হয়তো আপোনালোকে গম পোৱা নাই, হয়তো ভিডিওটো শেষলৈ চোৱা নাই। কিয় বনাইছো চাওক, আমি আমাৰ কিবা এটা গাত যদি বেমাৰ হয় সেই বেমাৰটো আকৌ দুগুণ বাঢ়ি যায় আমাৰ কনফিডেন্সৰ কাৰণে। আমাৰ যেতিয়া কনফিডেন্স লো হৈ যাব, যেতিয়া আমাৰ মনোবল বোলা বস্তুটো নাইকিয়া হৈ যাব বা যেতিয়া আমি ষ্ট্ৰং নাথাকিম, তেতিয়া মানে আমাৰ বেমাৰটো ডাবল হৈ যায়। যদি আমি মেণ্টেলি ষ্ট্ৰং থাকোঁ, আমি যদি মানে কি আৰু পজিটিভ এটা ৱেইট লৈ যাওঁ, তো তেতিয়া বেমাৰটো আধা কমিয়ে যায়। তো মই সেইটোৱে বুজাব বিচাৰিছিলোঁ যে সদায় হাঁহি থাকক, মেণ্টেলি ষ্ট্ৰং হৈ থাকক, ফিজিকেলি ষ্ট্ৰং হৈ থাকক, আৰু বেমাৰক ইমান লাই নিদিব। হয়, আমি কেয়াৰফুল হ'ব লাগে, কিন্তু যে ভয় কৰি হাত খাপতি ঘৰত বহি থাকিব বা জ্বৰ হৈছে, একদম জ্বৰ হৈ আছে, গাৰ বিষ হৈ আছে, আমি মানে ডক্তৰক নেদেখাওঁ, ক'ৰবাত পজিটিভ হ'লে আমাক লৈ যাব হস্পিটেলত বা তাতকৈ আমি ঘৰতে থাকোঁ, এইবোৰ কথা বেয়া। কিন্তু ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত মোৰ এটা সম্পৰ্ক গঢ়ি উঠিছে আৰু সেই সম্পৰ্কটো ইমান আন্তৰিক হৈ গৈছে ইমান কম দিনৰ ভিতৰতে। সকলোৱে কৈছে বা পজিটিভ বুলি কোৱাৰ লগে লগে প্ৰথমে মানে চবৰে মানে মনটো বেয়া লাগিছে আৰু মানে কি চকুৰ পানী ওলাইছে, বহুতে কৈছে বা কান্দিয়ে দিছোঁ আপোনাৰ খবৰটো লৈ। সেইবোৰ একচুৱেলি মোৰ কাৰণে মৰম। তো সেয়াই আৰু যিখিনিয়ে মোক ইমান মৰম কৰিছে বা মোৰ কাৰণে যিখিনিয়ে বেয়া লাগিছে, যিখিনি কন্দা বুলি কৈছে ন, সেইটো মানে মোৰ কাৰণে বহুত বেছি, সেই ফিলটো মোৰ কাৰণে বহুত বেলেগ আৰু সেইটো ফিল কোনো গম পাব নোৱাৰে। তো সেয়াই ভিডিঅ'টোলৈ আপোনালোকে ইমান পজিটিভভাৱে লৈছে ভিডিঅ'টো, সকলোকে বহুত ধন্যবাদ ভিউৱাৰ্ছখিনিক। আৰু আজি ভ্লগটো ষ্টাৰ্ট কৰোঁ তেন্তে। আগৰ ভ্লগটোৰ কথাই কৈ আছোঁ, আজি ভ্লগটো ষ্টাৰ্ট কৰিম। মাৰ অকণমান মাথাটো বিষাইছে বোলে, তো মই মাক কৈছোঁ তুমি আৰাম কৰা, মই আজি ভাতকেইটা বনাওঁ মানে বেলেগ নহয়, দাইল আছে দিনৰে, এতিয়া মই আলু আৰু কণী পিটিকা বনাম আৰু ভাত বনাম। আৰু যদি দেউতাই চালাড খাব বিচাৰে দেউতাই চালাডটো বনাই ল'ব। আৰু এতিয়া পাইছে ৰাতি, ঘড়ীটো আছে আপোনালোকৰ ইফালে 9:30, পূৰা 9:30 হৈছে ৰাতি। আজি ভ্লগ ষ্টাৰ্ট কৰিছোঁ আৰু এয়া খোপা বান্ধি লৈছোঁ। আজি ইমান গৰম লাগিছে, মই ভাবিছোঁ আৰু ডেইলি ভ্লগ দিয়া হোৱা নাই, মই ভাবিছোঁ এটা ভ্লগ বনাওঁ আৰু কি কৰোঁ দেখুৱাওঁ। মই যে ভাত বনাব জানো, আলু কণী পিটিকিব জানো, সেইটো আপোনালোকক দেখুৱাওঁ। তো বলক কিটচেনলৈ যাওঁ, কিনো মই বনাওঁ চাওকচোন আপোনালোকেও ভিডিঅ'টো। তো এতিয়া মই আলু কাটিম, দেউতাই বাতিত ধুনীয়াকৈ ৰেডি কৰি দিছে। এক ছেকেণ্ডৰ পৰা কেমেৰাটো অকণমান বেছি ওপৰত উঠি গ'ল যিহেতু মই বহিম। এতিয়া আলু কাটিম। আৰু কোনে আলু পিটিকা ভাল পায়, আলু কণী পিটিকা কমেণ্ট কৰিব। মই কিন্তু আলু কণী পিটিকা, দাইল ভাত বা নিমখ তেল ভাতেই হওক, অকণমান ঘি বা অকণমান বাটাৰ থাকিব লাগে তাৰ লগত। মোক চিকেন একো নালাগে, তেনেকুৱা হ'লে মই বহুত বেছি ভাল পাওঁ। কিন্তু আলু খোৱা ইমান ভাল নহয় দিয়কচোন, যিহেতু মই শকত হৈ গৈছোঁ, ফেটছ বহুত আজিকালি। সেইকাৰণে মই ব্লেকে বেছি পিন্ধিব চেষ্টা কৰোঁ, কাৰণ ব্লেক পিন্ধিলে অকণমান ক্ষীণিয়াল লাগে, তো ব্লেক পিন্ধিব চেষ্টা কৰোঁ। আলু কাটিলে এটা কি দিগদাৰ জানেনে, আলুত যিবোৰ লেতেৰা থাকে ন, হাতৰ ফাঁকত সোমাই যায়, সেইটো মানে বিৰাট দিগদাৰ। তো সেইকাৰণে দেউতাই কি কৰিছে, আলুকেইটা ধুই দিছে, আলুকেইটা ধুই কিনে তাত অকণমান পানী দি দিছে। তো সেইকাৰণে মই দাইলৰ প্ৰেচাৰটো দিব পাৰিব, যিহেতু দাইলটো আছে দিনৰে, অকল গৰম কৰিম, সেইকাৰণে শালি প্ৰেচাৰ এটাত যোনে আলু কণী পিটিকা বনাব নাজানে মোৰ এই ভিডিঅ'টো চাই কিনে বনাব শিকি যাব। আজি ছেফ দৰ্শনা হয়, ছেফ দৰ্শনাৰ আলু পিটিকা কেনেকুৱা হয় মই দেখুৱাম বাৰু আপোনালোকক, চাই থাকক ভিডিঅ'টো। আজি আলু পিটিকাটো বনাম মই অকণমান বেলেগ ষ্টাইলত, কেনেকৈ বনাওঁ চাই থাকক। এয়া তেল দি লৈছোঁ, তেল
এয়া তেলখিনি গৰম হৈ গৈছে এতিয়া ইয়াতে দি দিম যোনটো কণী আছিল কণীটো এৰাই দিছোঁ নিমখ এতিয়া কাটি লোৱা জলকীয়া আৰু পিঁয়াজ দি দিম এতিয়া বইল আলুখিনি বইল কৰি লোৱা আলুখিনি নিমখ দি দিম এতিয়া ইয়াত কণীটো দি কিনে ভালকৈ পিটিকি ল'ম হে গাইজ কি কৰিছে আপোনালোকে আজি নেক্সট ডে হয় যোৱাকালিতো দেখিলে আপোনালোকে কি কৰিলোঁ মই কণী আলু পিটিকা বনাইছোঁ নতুন ষ্টাইলত আৰু আজি নেক্সট ডে আজি ৰাতিপুৱা উঠিলোঁ গা পা ধুলোঁ ব্ৰেকফাষ্ট কৰিলোঁ আৰু এতিয়া ভাবিছোঁ কি কৰোঁ ঘৰতে বৰ বাহিৰলৈ ওলাইও যাব নোৱাৰোঁ মৰণৰ ভয় কৰোণাৰ ভয় যোৱাবাৰ যেতিয়া লকডাউন দিছিল তেতিয়া অকণমান বেছিয়ে বেয়া লাগিছিল কাৰণ আগতে এক্সপিৰিয়েঞ্চ নাছিল ঘৰত এনেদৰে সোমাই থকা কিন্তু এইবাৰ যোৱাবাৰতকৈ অকণমান কমকৈ বেয়া লাগিছে কাৰণ যোৱাবাৰ এক্সপিৰিয়েঞ্চ হৈ গ'ল লকডাউনত কেনেকৈ ঘৰত থাকিব লাগে কি কৰিব লাগে আৰু যোৱাবাৰ বেয়া লগাৰ এটা কাৰণ আছিল যে যোৱাবাৰ মোৰ ইউটিউব চেনেলটো নাছিল আৰু ভিডিঅ'ত মই ব্যস্ত হৈ পৰা নাছিলোঁ তো ঘৰত বৰ কি কৰোঁ কি নকৰোঁ লাগিছিল এইবাৰ বাৰু ভিডিঅ' চিডিঅ' বনাই কিবাকৈ নিজকে মনাই আছোঁ আৰু তথাপিও কিবা মনটোই নামানে যিহেতু আগতে ফুৰিব গৈ আছিলোঁ সপ্তাহটোৰ 7 দিনৰ ভিতৰত মিনিমাম 5 দিনটো ফুৰিব যাওঁৱেই কিন্তু এতিয়া সেইটো যে হোৱা নাই কিমান দিন বাহিৰত ওলোৱা নাই তো সেয়াই আৰু ঘৰতে আছোঁ আৰু কি নিজৰে কেয়াৰ লৈছোঁ মোৰ চুলিখিনিৰ কেয়াৰ লৈছোঁ স্কিন কেয়াৰ লৈছোঁ সেইটোৱে আৰু আপোনালোকে মোক বহুতে সুধি থাকে যে মই চুলিখিনিৰ কেয়াৰ কেনেকৈ লওঁ যিহেতু মই 4বাৰ মই স্মুথনিং কৰিছোঁ 2বাৰ ষ্ট্ৰেটনিং 2বাৰ স্মুথনিং কৰিছোঁ তথাপিও মোৰ চুলিখিনি বোলে বহুতে ভাল পায় ষ্ট্ৰেটনিং বা স্মুথনিং কৰাৰ পিছতো বোলে ইমান ধুনীয়া হৈ আছে বহুতে সুধি থাকে মোৰ কি লগাওঁ কি নলগাওঁ তো মই ভাবিলোঁ যিহেতু এতিয়া মই চুলিত অইলিং কৰিম কি অইল লগাওঁ কি নলগাওঁ সেইবোৰ অকণমান দেখুৱাই দিওঁ মই কোকোনাট অইলটো কৰোঁ এতিয়া মই অৰিজেঞ্জৰ কোকোনাট অইল লৈছোঁ এইটো পিয়ৰ এণ্ড নেচাৰেল হয় আৰু এতিয়া চুলিখিনিত অকণমান অইলিং কৰিম অইলিং কৰি 2 ঘণ্টামান ৰাখি কিনে শ্বেম্পু কৰি দিম আৰু আপোনালোকে অভাৰনাইটো ৰাখিব পাৰে মই যিহেতু ৰাতি নলগালোঁ এতিয়া দিন হয় তো মই পূৰা ফুল দিনটো নাৰাখোঁ বা অভাৰনাইট নাৰাখোঁ এতিয়া মই 2 ঘণ্টামান ৰাখি থৈ দিম আপোনালোকে লগাব পাৰে আৰু কোকোনাট অইল যে আমাৰ চুলিৰ কাৰণেই হওক স্কিনৰ কাৰণেই হওক ভাল আপোনালোকে জানে আৰু এইটো পূৰা নেচাৰেল হয় স্মেলটো বিৰাট বেছি ধুনীয়া তো যিসকলে মোক সোধে চুলিৰ কেয়াৰ কেনেকৈ লওঁ চুলিৰ কেয়াৰ লোৱা মোৰ প্ৰধান বস্তুটো হৈছে এইটো তেল লগাওঁ মই সপ্তাহত 3 পৰা 4 দিন মই তেল লগাওঁ যেতিয়াই মই চুলিখিনি শ্বেম্পু কৰোঁ ন তেতিয়াই মই অইলিং কৰি লওঁ দিনতে লগালোঁ এনে প্ৰায় মই ৰাতি লগাওঁ দিনত লগোৱাৰ কাৰণে 2 ঘণ্টা 3 ঘণ্টামান ৰাখি আকৌ চুলিখিনি শ্বেম্পু কৰি দিম আৰু অইলটো আমাৰ চুলিখিনিত ভালদৰে তেলখিনি ঘঁহি ল'লোঁ আৰু এতিয়া ভাবিছোঁ স্কিনতো কিবা পেক এটা লগাওঁ মোৰ তাত নিমৰ পেক এটা আছে খুব ধুনীয়া মই ভাবিছোঁ অকণমান নিম পেকটো আজি লগোৱা যাওক নে কি কয় দেখুৱাই আছোঁ ৰ'ব আপোনালোকক কোনটো নিম পেক মই লৈ আহোঁ বস্তুটো এয়া মই চুলি বান্ধি ল'লোঁ পূৰা আৰু এতিয়া নিম পেক লগাম নিম পেকৰ কাৰণে কোনটো নিম পেক লৈছোঁ মই আপোনালোকক কৈ দিছোঁ এইটো নিম পাউডাৰ অৰিজেঞ্জৰ নিম পাউডাৰ আৰু এইটো পিয়ৰ এণ্ড নেচাৰেল হয় মই এইটো বহুত দিনৰ পৰা ইউজ কৰি আহিছোঁ আৰু ভাল ৰিজাল্ট পাইছোঁ স্কিনত যদি কিবা ধৰক পিম্পলছ জড়িত কিবা প্ৰব্লেম থাকে বা পিম্পলছৰ দাগ থাকে এই নিম পেকটোৰ দ্বাৰা গোটেইখিনি গুচি যায় মই এইটোৰ লগত ৰ'জ ৱাটাৰ মিলাই কিনে লওঁ এয়া ইয়াতে লৈছোঁ মই ৰ'জ ৱাটাৰ অকণমান মিক্স কৰি কিনে নিম পাউডাৰ 1 চামুচ লৈছোঁ আৰু এইখিনি এতিয়া ভালকৈ মিক্স কৰিছোঁ আৰু এইটো আমি চুলিটো ল'ব পাৰোঁ যেতিয়া আমি কোকোনাট অইল দি মাছাজ কৰোঁ ন তাতে যদি 1 চামুচ আমি নিম পাউডাৰ দি দিওঁ নিম পাউডাৰ দি কিনে ধুনীয়াকৈ তেলখিনি আৰু নিম পাউডাৰখিনি মিক্স কৰি কিনে ধুনীয়াকৈ স্কেল্পবোৰত লগাব লাগে তেনেকৈও লগাব পাৰি আৰু আজি মই স্কিনতে ইউজ কৰি দেখুৱাম আপোনালোকক মইতো বহুত দিনৰ পৰা ইউজ কৰি আছোঁ আৰু ইয়াতে একদমেই কেমিকেল ইউজ নাই আৰু যদিহে আপোনালোকে এইটো পাৰ্চেছ কৰিব বিচাৰিছে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম আপোনালোকে পাৰ্চেছ কৰিব পাৰে বহুত ভাল হয় আৰু এতিয়া মই এইটো লগাওঁ চাওকচোন আপোনালোকে
মই এতিয়া মুখখন ধুই দিলোঁ চাওকচোন পুৰা ক্লিন হৈ গৈছে মুখখন যদিহে আপোনালোকে এইটো লগাব বিচাৰিছে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিছোঁ আপোনালোকে পাৰ্চেছ কৰিব পাৰে আৰু ইউজ কৰি চাব পাৰে কেনেকুৱা পায় মোক জনাব আৰু আজিৰ ভিডিঅ'টো দীঘলীয়া নকৰোঁ যদিহে আজিৰ ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব আৰু প্লিজ আপোনালোকে সোনকালে মোৰ যাতে 50K কৰি দিয়ে সেইটো মোৰ এটা বহুত ডাঙৰ ড্ৰিম হয় কেতিয়া 50K হ'ব তো এয়াই আজিৰ ভিডিঅ'টো সামৰোঁ বাই বাই লাভ ইউ অল